হাই গুড মৰ্ণিং। মই ৰুমিবাৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। আজিৰ দিনটো মানে বহুত কাম আছে। ৰাতিপুৱা ভাত পানী বনাই এটা ল'ৰা কলেজলৈ গৈছে, এটা যোৱা নাই বাৰু, সি মোৰ লগতে আছে। কাৰণ ঘৰত কিবাকিবি কাম লগালে সি অকলে মোক এৰি থৈ নাযায়, সি তাৰমানে মোৰ লগতে থাকে। সেইকাৰণে সৰুটো মোৰ লগত আছে। তাক ভাত বনাই খুৱাই মেলি পঠালোঁ। আমি দুটাই মেগী খালোঁ। খাই বৈ আজি মোৰ নতুনকৈ বনোৱা মানে লেট্ৰিন বাথৰুমত পুটিন কটা নাছিলোঁ, সেইকাৰণে পুটিন কাটিব মানে মানুহ মাতিছোঁ। কাম আৰম্ভ কৰিছে। আমি দুয়োটাই মেগী বনাই খাই মেলি ল'লোঁ। এতিয়া 10:30 বাজিল। 11:30 বজাত মানে কাম কৰা মানুহকেইজনক চাহ একাপ দিম, আমিও খাম। খাই মেলি লৈ দুপৰীয়া ভাতৰ তৈয়াৰ কৰিম। যি নেকি আৰু টকা পইচা কম থকা মানুহ অকণ অকণকৈ কৰিব লাগিব। আগতে লেট্ৰিন বাথৰুম বাহিৰত আছিলে, এতিয়া আমি অকলশৰে থাকোঁ কাৰণে মানে ভিতৰতে বনাই ল'লোঁ। আৰু সেইকেইটা বনাই মেলি লৈ পুটিন কাটোতে ইমানখিনি টাইম লাগিল। অলপ অলপকৈ জোৰাই কাম কৰিব পাৰি, হয় নহয় আকৌ? ফটককৈতো কৰিব নোৱাৰি। সেইটো কাৰণে ইমান 1 বছৰে হ'ল গোটাই মেলি লৈ এতিয়া ভাবিছোঁ পুটিনটো কাটি সম্পূৰ্ণ কৰোঁ। কাৰণ বনাই মেলি থৈছোঁ, ব্যৱহাৰ কৰা নাই আজিলৈকে। এই পুটিন কটাৰ পিছতে ব্যৱহাৰ কৰিম আৰু। সৰু সৰু সকলো কথা আপোনালোকক কওঁ, সেইবাবে এইটো ক'লোঁ। আপোনালোকে আকৌ নাহাঁহিব দেই গাইছ। আৰু কি হয় এতিয়া বৰ্তমান কেনেকুৱা আছিলে সেইটোও দেখাম, আৰু পুটিন কটাৰ পিছত দেখিব কেনেকুৱা হয় আপোনালোককো দেখাম। মোৰ মনটো ভাল লাগি আছে। সৰু সৰু মানে কি সুখবোৰতেই মই সুখ বিচাৰি লওঁ। ডাঙৰ সুখটো আশা কৰিব নোৱাৰি। ধৰক আমাৰ নিচিনা মানে মধ্যবিত্তি মানুহবোৰে বেছি আশাও কৰিব নোৱাৰে। সৰু সৰু সুখবোৰতে নিজে সুখী হৈ থকাটোৱে আমাৰ কাম। মই নিজেও থাকোঁ আৰু মানে আনকো কওঁ, সৰু সৰু সুখতে সুখী হ'ব লাগে। বেছি বিচাৰিবলৈ গ'লে কয় নহয়, থকাটোও নোহোৱা হয়। সেইটো কাৰণে যি পাওঁ, যেনেকৈ আছোঁ তেনেকৈ সুখত থাকোঁ, হাঁহি ফূৰ্তি কৰি মানে ধুনীয়াকৈ থাকোঁ। আৰু লওকচোন আপোনালোকক এতিয়া দেখাম কি কৰি আছে মানুহকেইজনে। মনে মনে যাওঁ, মনে মনে দেখাম যে গাইছ। দেখিছেনে? কুকুৰটো মানুহৰ মানে বেলেগ মানুহৰ হেৰি শুনিলে ভুকি থাকে। অঁ পটা নি বেলেগ এটা দিম ৰ'বা দেই। দেখালোঁ, দেখিবলৈ বাৰু আপোনালোকে একদম ভুকি আছে। কাৰণ সেই বেলেগ মানুহ ঘৰত দেখিলে পূৰা ভুকি থাকে। বাৰু যি নহওক, মই অলপ চলপকৈ বনাই থাকিম। দিনটোত কি কৰোঁ আপোনালোকক দেখাওঁ, আপোনালোকে চাব। দিনটো কাম বন কৰি ভাগৰি জুগৰি প্ৰথম কটানো পুটিন কাটোতে কেনেকুৱা লাগে আপোনালোকক দেখাবলৈ নহ'ল। এতিয়া 8:30 বাজিছে। ভাবিছোঁ আপোনালোকক দেখাই লওঁ, যি নেকি মই কৰিছিলোঁ দেখাম বুলি। ব'লক মই দেখাম, আপোনালোকে চাব কেনেকুৱা হৈছে। ক'ব মোৰতো ভালেই লাগিছে। চাওকচোন গাইজ, এয়া দেখিছেনে ফাৰ্ষ্ট কটা। এইটো মই গোঁসাই আগ বনাম বুলি ভাবিছোঁ। এইটো কৰিডৰটো, এইটো বাথৰুম, দেখিছেনে? এইটো বাথৰুম হয়, এইফালে এয়া লেট্ৰিন। 1 কোটা পূৰা মৰা হৈ গৈছে গাইজ। দ্বিতীয় কোটা কাইলৈ মাৰিব। তাৰপিছতে আপোনাৰ প্ৰাইমাৰ মাৰিব। এনেকেই থ'ম আৰু এতিয়া সিমান নকৰোঁ, যি নেকি পইচা পাতি ইমান নাই। সেইটো কাৰণে ভাবিছোঁ
প্ৰটিনটো কাটি ৰাখি দিম। আকৌ যেতিয়া লাহে লাহে অলপ অলপ জোৰাব পাৰিম, আকৌ এতিয়া কালাৰ কৰিম আৰু। মইতো আপোনালোকক কৈছোঁ সৰু সৰু সুখতেই মানে সুখী হ'ব লাগে, গতিকে মই সৰু সৰু সুখতেই সুখী হওঁ। যিখিনি পাৰিছোঁ কৰি লৈছোঁ, লাহে লাহে কৰিম আৰু, হয় নহয় কওক? আৰু যি নহওক, এতিয়া ৰাতিৰ সাঁজ বনাই আছোঁ। দিনৰ অলপ দাইল আছিলে আৰু আলু সৰু সৰু কাটিলোঁ, কাটি মছলা চছলা দি দাইলটো বাকি দি তেনেকৈ বনাইছোঁ। তেনেকৈয়ে খাম আৰু পাপৰ এখন সেকি ল'ম বুলি ভাবিছোঁ। তেনেকৈয়ে খাই ৰাতিৰ সাঁজ মানে পাল মাৰি থ'ম আৰু। ভাগৰো লাগিছে, মই অকলে খাওঁতেতো নাখালোৱে, কিন্তু ল'ৰা দুটা আছে যে সিহঁতকতো নিদিয়াকৈ তাৰমানে নথ'লে নহ'ব, গতিকে সিহঁতক কিবা দিবই লাগিব। সেইটো কাৰণে মানে ভাবিলোঁ এনেকৈয়ে বনাওঁ। সিহঁতেও ক'লে হ'ব দিয়া মা এনেকৈয়ে বনোৱা বুলি, সেইকাৰণে পাল মাৰি বনাই মেলি থ'লোঁ আৰু। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।